ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱত। পুৰণি বলাই গাঁৱত পহিলা বহাগৰ দিনটোৰ পৰাই ঘৰে ঘৰে পৰিৱেশন কৰিছে হাইদাং হুঁচৰি। সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে বাস কৰা গাঁওখনত এতিয়া ৰঙালী বিহুৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি হাইদাং হুঁচৰিৰ মাজলৈ যাম। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে এডাল বাঁহত এনেধৰণে মাৰিৰে কোবাই হাইদাং হুঁচৰি পৰিৱেশন কৰে। আৰু পুৰণি বলাই গাঁৱত দেখা গৈছে কণ কণ শিশুৰ পৰা অৰ্থাৎ কণমানিসকলৰ পৰা বৃদ্ধ 80 বছৰ বৃদ্ধলৈকে দেখা গৈছে হাইদাং হুঁচৰি পৰিৱেশন কৰা। আৰু এই হাইদাং হুঁচৰি সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে ঘৰে ঘৰে পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে। আমি পুনৰ হুঁচৰিৰ মাজলৈ যাম। আমি এইখিনিতে
গাঁওবাসীৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যদি অকণমান ওচৰলৈ আহে। কেতিয়াৰ পৰা আপোনালোকে হাইডাং হুঁচৰি ঘৰে ঘৰে পৰিৱেশন কৰে আৰু কিমানটা পৰিয়াল আছে গাঁৱত? হয়, আমাৰ পুৰণিকলীয়া গাঁৱত 171 পৰিয়াল আছে। আমি প্ৰথমতে আমাৰ যি ৰাইজৰ উপাসনা স্থল নামঘৰত আমি প্ৰথমতে হুঁচৰি আৰম্ভ কৰোঁ। তাৰপিছত প্ৰতি ঘৰে ঘৰে আমি হুঁচৰি মাৰোঁ, হাইডাং হুঁচৰি আমি পৰিৱেশন কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াত একেবাৰে পিতৃ সমতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু যুৱক আৰু গৰখীয়াসকল উভয়ে আমি সন্মিলিতভাৱে এই হাইডাং হুঁচৰি পৰিৱেশন কৰোঁ। আৰু ইয়াত আমাৰ হাইডাং হুঁচৰি আমি 3টা ভাগত বিভক্ত কৰি পৰিৱেশন কৰোঁ। তাৰে মন্ত্ৰ, পোহাৰী গীত, থিয় গীত, বৰগীত, এই 4টা বিভাগত বিভক্ত কৰি আমি গীত পৰিৱেশন কৰোঁ। ইয়াৰ যোগেদিয়ে আমাৰ যিবিলাক গাঁৱৰ যিবিলাক আমাৰ শিৱ পাৰ্বতীৰ লগত সংগতি থকা যিবোৰ এই গীতবোৰে আমাৰ যিবোৰ ৰোগ ব্যাধি উপদ্ৰৱ আছে এই উপদ্ৰৱখিনি নিবাৰণ কৰিব পাৰে। আমি হুঁচৰি পৰিৱেশন কৰিব পাৰোঁ। ইয়াত আমাৰ জাতীয় যি অসমীয়া জাতিটোৰ বাপতি সাহোন বহাগৰ বিহু, এই বিহুত আমাৰ পুৰণিকলীয়া গাঁৱতো অতি উল্লাস মালহেৰে আমি পালন কৰোঁ। এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱতো দেখা হৈছে ৰঙালী বিহুৰ ব্যাপক উৎসাহ আৰু সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকসকলে গাঁওখনত এতিয়া ঘৰে ঘৰে পৰিৱেশন কৰিছে হাইডাং হুঁচৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।